বেদক বিলিভ নকৰে বাট কি কৰে যে ইহঁতৰ যিটো ফিলচফি হয় সেইটো ডিপলি স্পিৰিচুৱেল আৰু এথিকেল হয় স্পিৰিচুৱেলিটি স্পিৰিট বা আত্মাৰ ওপৰত বিলিভ কৰে আকৌ ওকে তেনেকৈ বেদৰ ওপৰত বিলিভ নকৰিলেও আত্মাৰ ওপৰত বিলিভ কৰে তেনেকৈ ওকে তো ইয়াৰে চেণ্ট্ৰেল টিচিং কি আছে যে ডুৱেলিজমৰ বিষয়ে পাওঁ বেছি ডাঙৰ ডাঙৰ হৈ আছে লিখাখিনি ৰচোন ঠিক হৈছে তো চেণ্ট্ৰেল টিচিং বুলি ক'লে ডুৱেলিজম সোল আৰু মেটাৰৰ বিষয়ে আমি ইয়াতে পাওঁ কি পাওঁ সোল আৰু মেটাৰ যে সোলটো তোমাৰ কি যে কনচিয়াছ এণ্টিটি এণ্ড মেটাৰ আনকনচিয়াছ ওকে জীৱ আৰু অজীৱৰ বিষয়ে যে আমি পাওঁ সেয়া ওকে তো ইয়াতে জীৱ আৰু অজীৱ মেইনলি আমি দুটা টাইপৰ বস্তুৱে পাওঁ আমাৰ ৱৰ্ল্ডখনত আৰু ইয়াক কি বুলি কোৱা হয় জৈন ফিলচফি প্লুৰেলিষ্টিক ৰিয়েলিজম প্লুৰেলিষ্টিক ৰিয়েলিজম বুলি কোৱা হয় প্লুৰেলিষ্টিক মানে কি বহুত সংখ্যক তেনেকৈ ছাবষ্টেঞ্চক একচেপ্ট কৰে আৰু ৰিয়েলিটি একচেপ্ট কৰে যে ৰিয়েলি এক্সিষ্ট কৰে মানে আইডিয়েলিষ্ট নহয় ৰিয়েলিষ্ট ওকে তো ইয়াতে কি হয় যে জৈন টিচাৰ্ছ ৰিয়েলিটি ইজ ডুৱেল ওকে কনচিষ্টিং অফ জীৱ এণ্ড অজীৱ তো জীৱ যোনখিনি হয় সেইখিনি কনচিয়াছ হয় লিভিং প্ৰিন্সিপলছ হয় আৰু অজীৱখিনি নন লিভিং মেটাৰ হয় লাইক বডি টাইম স্পেচ এটচেট্ৰা এটচেট্ৰা ওকে বোথ আৰ ইটাৰনেল এণ্ড কো এক্সিষ্ট ইন দ্য ইউনিভাৰ্ছ তো জীৱ এণ্ড অজীৱ আৰ বোথ ৰিয়েল এণ্ড বিগিনিংলেছ তো এইখিনি জৈন ফিলচফিৰ এটা ষ্টেটমেণ্ট হয় যে দুই ধৰণৰ এণ্টিটি একচেপ্ট কৰে দ্য ছিক্স ছাবষ্টেঞ্চেছ তো ইয়াতে আমাৰ 6টা ছাবষ্টেঞ্চৰ কথা কৈছে চাৰ্বাক ফিলচফিত আমি 4টা ছাবষ্টেঞ্চৰ বিষয়ে পাওঁ ক্ষিতি অপ তেজ মৰুদ আৰ্থ ৱাটাৰ এয়াৰ ফায়াৰ বাট জৈন ফিলচফিত তেনেকৈ আমি 6টা ছাবষ্টেঞ্চ বা দ্ৰব্য পাওঁ তো ফাৰ্ষ্টত আমি পাওঁ জীৱ যিখিনি কি হয় যে সোল বা লিভিং বিং যিখিনি কনচিয়াছনেছ থাকে এক্টিভনেছ থাকে কেপেবল অফ নলেজ ব্লাইজ ওকে যিটো জীৱ বা সোল হয় তাৰপিছত পুটগলৰ ইট মিনছ মেটাৰ যিবোৰ ফিজিকেল কনচিয়াছনেছ নাই ইয়াতে ফিজিকেল ছাবষ্টেঞ্চেছ হেজ দ্য কালাৰ স্মেল টেষ্ট টাচ তো এনেকুৱা ধৰণৰ যিবোৰ সেইবোৰক কি বুলি কোৱা হয় যে মেটাৰ বুলি কোৱা হয় নেক্সট কি আছে যে ধৰ্ম ইট মিনছ মেডিয়াম অফ মোশ্যন হেল্পছ দ্য মুভমেণ্ট ধৰ্ম তাৰ উল্টাটো হ'ল অধৰ্ম মেডিয়াম অফ ৰেষ্ট যিখিনি কোনো ধৰণৰ কোনো মানে ধৰ্ম নাই ৰেষ্ট বুলি কোৱা হয় ওকে তো এইটো কি হয় যে হেল্পছ ষ্টিলনেছ নেক্সট আকাশক চাৰ্বাকত তোমাৰ আকাশক ৰিজেক্ট কৰা হৈছে আকাশ বা তেনেকৈ স্পেচ তো স্পেচক ৰিজেক্ট কৰা হৈছে বাট ইয়াতে আকাশক কি হয় যে ইয়াতে ছাবষ্টেঞ্চ বুলি মানা হৈছে একচেপ্ট কৰা হৈছে গিভছ দ্য ৰুম ফৰ এক্সিষ্টেঞ্চ যে বস্তুবোৰ যে ৰিয়েল লাইফত এক্সিষ্ট কৰে তো তাৰ কাৰণেতো এটা জাগা লাগিব জাগা নহ'লে ক'ত এক্সিষ্ট কৰে তো সেইটো কাৰণে স্পেচটো ইয়াতে একচেপ্ট কৰা হয় জাগা ওকে বাট চাৰ্বাকত আমি স্পেচটো আমি দেখা নাপাওঁ তো সেইটো কাৰণে কি বুলি কৈছে স্পেচৰ মানে তেনেকৈ এক্সিষ্টেঞ্চৰ কথা কোৱা নাই তাৰপিছত কাল ওকে টাইম তো টাইমটো কি হয় যে টাইমৰো এক্সিষ্টেঞ্চ আছে কাৰণ ইয়াতে কজেছ দ্য চেঞ্জ এণ্ড দ্য সিকুৱেঞ্চ যে চেঞ্জ যে হৈ আছে টাইম টু টাইম বস্তুবোৰ চেঞ্জ হৈ আছে ডাইনেমিক তো তাৰ পৰা আমি প্ৰমাণ পাওঁ যে টাইম নামৰ এটা বস্তু আছে আৰু সিকুৱেঞ্চ মানে কি আমি যিকোনো বস্তুৰ সিকুৱেঞ্চ আমি টাইমৰ ওপৰত বেছ কৰি কিনে আমি সিকুৱেঞ্চবোৰ বনাওঁ ফৰ এক্সাম্পল আমি পেপাৰ 1ত পাওঁ যে কম্পিউটাৰত মেমৰিৰ বিষয়ে পাওঁ যে মেমৰিৰ স্পীড বেছিৰ পৰা স্পীড কমলৈকে তেনেকৈ সোধে কেতিয়াবা স্পীড কমৰ পৰা বেছিলৈকে সোধে তো সেই স্পীডটো জুখিবৰ কাৰণেও আমি টাইমৰ ইউজ কৰোঁ হয়নে নহয় ফৰ এক্সাম্পল আমাৰ যিখিনি প্ৰি সক্ৰেটিক ফিলচফাৰসমূহৰ এটা সিকুৱেঞ্চ বনাব দিলে তো প্ৰি সক্ৰেটিক ফিলচফাৰসমূহৰ যদি আমাক সিকুৱেঞ্চ বনাব দিয়ে তো সেই সিকুৱেঞ্চখিনিও আমি টাইমৰ ওপৰত বেছ কৰি কিনে কি কৰিব লাগিব সিকুৱেঞ্চখিনি মিলাব লাগিব যে কোনে ফাৰ্ষ্টত আহিছে তাৰপিছত কোন আহিছে তো এনেকৈ আমি কি কৰোঁ যে সিকুৱেঞ্চখিনি যে বনাওঁ সেইখিনিও টাইমৰ ওপৰত ডিপেণ্ডেণ্ট ইট মিনছ কাল বা টাইম ইজ এক্সিষ্ট ওকে তো ইয়াতে আমি 6টা ছাবষ্টেঞ্চৰ বিষয়ে পাওঁ 6 দ্ৰব্য মনত ৰাখিবা নেক্সট কি আছে জীৱ তো সোলৰ বিষয়ে আমি ইয়াতে চাওঁ কি দিছে জীৱ ইজ দ্য ৰিয়েল সেল্ফ কনচিয়াছ অমনিচিয়েণ্ট পিউৰ এণ্ড ইটাৰনেল ওকে জীৱটো আমাৰ ৰিয়েল সেল্ফ হয় যিটো কনচিয়াছ হয় ওকে অমনিচিয়েণ্ট হয় পিউৰ আৰু ইটাৰনেল ওকে জীৱটো একদম পিউৰ সেল্ফ হয় একদম পিউৰ য'ত নেকি কোনো ধৰণৰ কি নাথাকে যে তোমাৰ
গ্ৰীড, প্ৰাইড, জেলাচি বা এটেচমেণ্ট এনেকুৱা ধৰণৰ বস্তুসমূহ নাথাকে যিটো পিউৰ চ'ল হয়। অ'কে, ডিউ টু দ্য কাৰ্মিক পাৰ্টিকলছ, ডিউ টু কৰ্ম বা কাৰ্মিক পাৰ্টিকলছ বুলি ক'ব পাৰা, যে ডিউ টু দ্য কৰ্ম ইট বিকামছ বাউণ্ড টু দ্য বডি। অ'কে, তাৰপিছত কি কৰে, আণ্ডাৰ গোজ চাইকেলছ অফ বাৰ্থ এণ্ড ডেথ, যে সংসাৰত কি হৈ যায়, সংসাৰত তোমাৰ বাউণ্ডেড হৈ যায় কিহৰ কাৰণে, কাৰ্মিক পাৰ্টিকলছৰ কাৰণে, যে কিছুমান লোভ মোহ তেনেকুৱা ধৰণৰ বস্তুৰ কাৰণে কি হয়, যে এইটো সংসাৰৰ প্ৰতি এটা লোভ মোহ ক্ৰিয়েট হোৱাৰ কাৰণে, লোভ মোহ আমাৰ আহি যোৱাৰ কাৰণে আমি কি কৰোঁ, যে আমি বাৰ্থ চাইকেলত, যিটো এটা বাৰ্থ চাইকেল, তো সেই বাৰ্থ চাইকেলত আমি বাৰে বাৰে ঘূৰি থাকোঁ, মানে এবাৰ বৰ্ণ হয় এবাৰ ডেথ হয়, বৰ্ণ হয় ডেথ হয়, তো তেনেকুৱা ধৰণৰ এটা চাইকেল চলি থাকে আমাৰ। When free from all karmic impurities, it attains moksha, যেতিয়া আমাৰ আত্মাটো কাৰ্মিক ইম্পিউৰিটিছৰ পৰা মুক্ত হয়, ক্লিয়াৰ হয়, যে কাৰ্মিক ইম্পিউৰিটিছখিনি আমি ডিলিট কৰি দিওঁ, আমাৰ আত্মাৰ পৰা আঁতৰাই দিওঁ, তেতিয়া আমি মোক্ষ এটেইন কৰোঁ। দ্য ষ্টেট অফ ইনফাইনাইট নলেজ, ব্লাইছ এণ্ড পিউৰিটি, তো তেতিয়া আত্মাই আকৌ ইনফাইনাইট নলেজ পায়, ব্লাইছ পায়, এটা পিউৰিটি পায়। অ'কে, তো কনচেপ্টখিনি বুজি পালা, আত্মাটো এটা একদম পিউৰ চ'ল হয়, য'ত কোনো ধৰণৰ গ্ৰীড, প্ৰাইড, এংগ্ৰি বা তেনেকুৱা ধৰণৰ জেলাচি, এটেচমেণ্ট এনেকুৱা ধৰণৰ বস্তুবোৰ নাথাকে। একচুৱেলি তাৰ আত্মাৰ ৰিয়েল নেচাৰ নহয় সেয়া। তো আমি কিছুমান নেচাৰেল বস্তু যিবোৰ আমাৰ কি আছে জাগতিক, এইটো সংসাৰৰ কিছুমান গুণৰ দ্বাৰা আমাৰ আত্মাটো কি হৈ যায়, যে বাউণ্ডেড হৈ যায়, কাৰ্মিক পাৰ্টিকলছৰ দ্বাৰা বাউণ্ডেড হৈ যায়। তো সেই কাৰ্মিক পাৰ্টিকলছসমূহৰ কাৰণে আমাৰ কি হয়, যে বাৰ্থ চাইকেলটো চলি থাকে, আৰু সেই কাৰ্মিক পাৰ্টিকলছসমূহৰ পৰা মুক্তি যেতিয়া আমি পাওঁ, মানে সেই কাৰ্মিক পাৰ্টিকলছৰ পৰা আমি আঁতৰাব পাৰোঁ আমাৰ আত্মাৰ পৰা, চেল্ফৰ পৰা, তেতিয়া আমি একদম পিউৰ নলেজ, ইনফাইনাইট নলেজ পাওঁ, ব্লাইছ পাওঁ আৰু পিউৰিটি পাওঁ। অ'কে, আমাৰ পিউৰনেছটো আমি হেৰি কৰিব পাৰোঁ, এটেইন কৰিব পাৰোঁ। soul is its own friend and its own enemy, এনেকুৱা ধৰণৰ ষ্টেটমেণ্টসমূহ এক্সামত যদি থাকে, এইটো জৈন ফিলচফিত তেনেকৈ কোৱা হৈছে, যে soul is its own friend and its own enemy, যে আত্মাটো নিজৰে ফ্ৰেণ্ড আকৌ নিজৰে এনিমি বুলি কোৱা হৈছে, নিজে নিজৰ এনিমি। কেতিয়া, যে নিজৰ ফ্ৰেণ্ড বুলি কেতিয়া কোৱা হ'ব, যেতিয়া আত্মাই কি কৰিব, সব ধৰণৰ যে জাগতিক যিবোৰ এটেচমেণ্ট, গ্ৰীড, প্ৰাইড, জেলাচি, সেইবোৰ কাৰ্মিক পাৰ্টিকলছসমূহ আঁতৰাই কিনে নিজৰ চেল্ফ যিটো নেকি ৰিয়েল নেচাৰ, সেই নেচাৰটো এটেইন কৰিব, তেতিয়া তাক কি বুলি কোৱা হ'ব, অউন ফ্ৰেণ্ড বুলি কোৱা হ'ব। আৰু অউন এনিমি কেতিয়া কোৱা হ'ব, যেতিয়া সেইবোৰ বস্তুৰ মাজত তোমাৰ আবদ্ধ হৈ থাকে, যে সেই তোমাৰ কাৰ্মিক পাৰ্টিকলছসমূহৰ দ্বাৰা আবদ্ধ হৈ এটা বাৰ্থ চাইকেলত চলি থাকে, তেতিয়া তাক নিজৰ এনিমি বুলি কোৱা হয়, নিজে নিজৰ শত্ৰু। কাৰণ সেইবোৰ বস্তুৰ প্ৰতি কি কৰি আছোঁ, যে আমাক যিটো বস্তুৱে মানে ক্ষতি কৰে, ফৰ এক্সাম্পল তুমি কি কৰা, যে ড্ৰাগছ লোৱা, বা তুমি কি কৰা, যে তেনেকৈ নিচাজাতীয় দ্ৰব্য খোৱা, যে শিখৰ কেপি এইবোৰ যে খায়, তো সেইবোৰ আমি জানো যে এইবোৰ আমাৰ কাৰণে ডেঞ্জাৰাছ, আমাৰ হেল্থত তেনেকৈ প্ৰব্লেম আনে, বাট আমি তথাপিও যদি খাই থাকোঁ, তেতিয়াহ'লে কি নিজৰ শত্ৰু নিজেই হৈ আছোঁ। আকৌ যদি আমি সেইখিনি জানি কিনে যদি সেইখিনিক এভইড কৰোঁ, তেতিয়াহ'লে আমি নিজৰে আমাৰ ফ্ৰেণ্ড হওঁ, এনেকুৱা ধৰণৰ কথা। বুজিব পাৰিছানে, যে যিখিনি আমাক ক্ষতি কৰে সেইখিনি যদি মই জানি কিনেও কৰি আছোঁ, ডেট মিনছ আমি কি, যে আমাৰ নিজৰ শত্ৰু আমি নিজে। আৰু যেতিয়া আমি সেইবোৰ বস্তু জানি কিনে এভইড কৰিম থ্ৰু নলেজ, জ্ঞান পাম যে হয় এনেকুৱা বস্তুবোৰ আমাক ক্ষতি কৰে, তেতিয়া সেইটো কি হ'ব, যে আমি আমাৰ নিজৰ ফ্ৰেণ্ড হৈ যাম। বুজিব পাৰি আছা বস্তুখিনি, আছানে তোমালোক? Yes, sir. তাৰপিছত অজীৱ, যিখিনি নন জীৱ, নন চ'ল, দে অল নন লিভিং এণ্টিটিজ, মেটাৰ, মোশ্যন, ৰেষ্ট, স্পেচ, টাইম, অ'কে, তো বিলং টু দিছ কেটেগৰী, দ্য নন লিভিং এণ্টিটিজ বা অজীৱ বুলি কোৱা হয়। পুদ্গল, মেটাৰ ইজ ৰেছপনচিবল ফৰ দ্য বডি কাৰ্মিক বন্ডেজ অফ দ্য সোল। অ'কে, কৰ্ম ইজ নট এবষ্ট্ৰেক্ট বাট দ্য ফাইনাইট মেটেৰিয়েল ছাবষ্টেন্সেছ ডেট ইজ sticks to the soul due to পেচেঞ্চ ইনজেকশ্যনছ। অ'কে, তো আমি গম পালোঁ নন লিভিং যিখিনি চ'ল হয়, মেটাৰ, ৰেষ্ট, স্পেচ, টাইম, এইবোৰ কি হয়, যে তোমাৰ অজীৱ বুলি কোৱা হয়। আৰু পুদ্গল, মেটাৰ ইজ ৰেছপনচিবল ফৰ বডি এণ্ড কাৰ্মিক বন্ডেজ। আমি যে কাৰ্মিক বন্ডেজৰ কথা পালোঁ, সেইখিনি কিহৰ ৰিজন হয়, সেইখিনি পুদ্গলৰ ৰিজন হয়, যে আমি সেই পুদ্গল বা মেটাৰৰ প্ৰতি আমি কি হওঁ, আমি এক ধৰণৰ লোভ মোহত পৰি যাওঁ,
যিবোৰ আমাৰ মেটাৰ আছে মেটাৰৰ প্ৰতি আমি এটা লুপ মোহত পৰি যোৱাৰ কাৰণে আমাৰ বাৰ্ড চাইকেলটো ষ্টাৰ্ট হয় ওকে আমাৰ পিউৰিটি যিটো হয় পিউৰ নেচাৰটো আমাৰ চৌলৰ সেইটো আমি পাহৰি যাওঁ ওকে নেক্সট কৰ্ম থিয়ৰী জৈন গিভছ দ্য সাইণ্টিফিক এণ্ড দ্য ৰিয়েলিষ্টিক ফৰ্ম টু দ্য ল অফ কৰ্ম ওকে জৈনিজম গিভছ দ্য সাইণ্টিফিক এণ্ড ৰিয়েলিষ্টিক ফৰ্ম অফ ল অফ কৰ্ম ৰিয়েলিষ্টিক আৰু সাইণ্টিফিক এটা থিয়ৰী দিয়ে এভৰি একশ্যন whether mental হোক ভার্বেল হোক বা ফিজিক্যাল হোক প্রডিউস দ্য কার্মিক ম্যাটার ওকে কর্ম পুদ্গল প্রডিউস করে কেনেকুৱা ধৰণৰ যে এভৰি একশ্যন যিকোনো কৰ্ম হোক কেনেকুৱা ধৰণৰ মেণ্টেল যে তুমি বেয়া বস্তু এটা ভাবি আছা বা ভাল বস্তু ভাবি আছা সেইটো মেণ্টেল যে আমাৰ কৰ্ম বুলি ক'লে নট অনলি বাই হেণ্ড যে আমি হাতেদি কিবা কাম কৰোঁ সেইটোকে কৰ্ম বুলি ক'ব তেনেকুৱা নহয় তো ইয়াতে কৰ্ম বুলি ক'লে তোমাৰ মেণ্টেল প্ৰচেছ যে তুমি চিন্তা কৰি আছা সেইটো এটা কৰ্ম ফিজিক্যালি কিবা এটা কৰি আছা সেইটো কৰ্ম মুখেদি কিবা এটা কৈ আছা সেইটো কৰ্ম তো তিনিওটাকে কৰ্ম বুলি ইয়াতে ৰিপ্ৰেজেণ্ট কৰা হৈছে মেণ্টেল ভাৰ্বেল এণ্ড ফিজিক্যাল তো কৰ্ম যিকোনো এই তিনিটাৰ পৰা এক ধৰণৰ হ'ব পাৰে মেণ্টেলি আমি চিন্তা কৰোঁ যে কিবা এটা কাম কৰিম বা এনেকুৱা ধৰণৰ এনেকুৱা কাম কৰিম সেইটো আমি মাইণ্ডৰ দ্বাৰা আমি কৰ্ম কৰি আছোঁ ভাৰ্বেল মুখৰ দ্বাৰা কিবা কাৰোবাক গালি দি আছোঁ বা কাৰোবাক ভাল আশীৰ্বাদ দি আছোঁ হয়নে তাৰপিছত কি যে ফিজিক্যাল যা হাতেদি কাৰোবাক মাৰি আছোঁ বা কাৰোবাক আশীৰ্বাদ দি আছোঁ বা কাৰোবাক হেল্প কৰি আছোঁ তো সেইবোৰ গোটেই কৰ্মৰ ভিতৰত আহি যাব তো সেইবোৰত তোমাৰ কি হয় যে কাৰ্মিক পাৰ্টিকলছ আমাৰ সেই ভাৰ্বেলৰ পৰাও ক্ৰিয়েট হয় মেণ্টেলৰ পৰাও ক্ৰিয়েট হয় আৰু ফিজিক্যাল প্ৰচেছৰ দ্বাৰাও ক্ৰিয়েট হয় ওকে কাৰ্মিক পাৰ্টিকলছ এনেকুৱা নহয় হাতেদি কিবা কাম কৰিলেই খালি কৰ্ম সেইটো নহয় দিছ কাৰ্মিক পাৰ্টিকলছ বাইণ্ড টু দ্য চৌল ওকে যে চৌলক বাইণ্ড কৰে কিছুমান যদি আমি বেয়া কাম কৰোঁ obscuring its purity and the knowledge যে আমাৰ কি কৰে পিউৰিটি যিটো সেইটো পিউৰিটিক আমি সেই বস্তুসমূহৰ দ্বাৰা নিগেটিভ ফ'ৰ্চৰ দ্বাৰা আমি কি কৰোঁ বাউণ্ড কৰি দিওঁ নেক্সট লিবাৰেশ্যন মোক্ষ কামছ when all karmic matter is destroyed and no new karma is accumulated okay যেতিয়া আমাৰ মোক্ষ কেতিয়া হ'ব যেতিয়া আমি সেই কাৰ্মিক পাৰ্টিকলছ আমাৰ মাজত যিবোৰ কাৰ্মিক পাৰ্টিকলছ আছে সেইবোৰ আমি ডেষ্ট্ৰয় কৰি দিম নাইকিয়া কৰি দিম আৰু নতুনকৈ কাৰ্মিক পাৰ্টিকলছ আমাৰ মাজত আহিব নিদিওঁ তেতিয়াহে আমি কি কৰিব পাৰিম লিবাৰেশ্যন প্ৰাপ্তি কৰিব পাৰিম কি কৰিব লাগিব লিবাৰেশ্যন প্ৰাপ্তিৰ কাৰণে আমাৰ মাজৰ কাৰ্মিক পাৰ্টিকলছখিনি নাইকিয়া কৰিব লাগিব আৰু যিখিনি তোমাৰ কি আছে যে কাৰ্মিক পাৰ্টিকলছ তোমাৰ ভিতৰত নতুনকৈ আহিব সেইখিনি বন্ধ কৰাব লাগিব তো আমাৰ ইয়াতে জৈন ফিলচফিত না মেইনলি দুটা প্ৰচেছ আছে মই তোমালোকক বুজাই দিছোঁ ইয়াতে প্ৰেক্টিকেলি তো জৈন ফিলচফিৰ মতে কি হয় ফৰ এক্সাম্পল এইটো তুমি হয় হা এইটো ধৰি লোৱা তুমি হয় তো কিছুমান কাৰ্মিক পাৰ্টিকলছ এনেকৈ না ওপৰৰ পৰা ধৰি লোৱা এনেকুৱা তোমাৰ ওপৰত ফ্ল' কৰি আছে এইবোৰ কাৰ্মিক পাৰ্টিকলছ হয় ইফালে আহি আছে হা এনেকৈ তোমাৰ ওপৰত আহি আছে ধৰি লোৱা এনেকৈ এইবোৰ কি বুলি কোৱা হ'ব কাৰ্মিক পাৰ্টিকলছ এইবোৰ কাৰ্মিক পাৰ্টিকলছ এইটো কোন হয় এইটো ইউ তোমাৰ ওপৰত এইবোৰ কাৰ্মিক পাৰ্টিকলছ তোমাৰ মাজত তোমাৰ চৌলটো ধৰি লোৱা ইয়াতে থাকে তো চৌলৰ ওপৰত তেনেকৈ কাৰ্মিক পাৰ্টিকলছ যদি সোমাই থাকে তেতিয়াহ'লে তোমাৰ কি হ'ব ধৰি লোৱা কেইটামান কাৰ্মিক পাৰ্টিকলছ তোমাৰ মাজত সোমাই গৈছে আগৰ পৰা আছে তো আমাৰ নিজৰ আত্মাটো ধৰি লোৱা আমাৰ গোটেই বডিটোত আত্মা আছে তো ইয়াতে কেইটামান কাৰ্মিক পাৰ্টিকলছ এনেকৈ সোমাই আছে তো কাৰ্মিক পাৰ্টিকলছ আমাৰ আত্মাটোক পিউৰ কৰিবৰ কাৰণে কি কৰিব লাগিব এই মাজৰ কাৰ্মিক পাৰ্টিকলছখিনি পিউৰ কৰাৰ আগতে আমি ষ্টপ কৰিব লাগিব ইয়াতে এটা তেনেকৈ কি কৰিব লাগিব এটা বাউণ্ডাৰী ক্ৰিয়েট কৰিব লাগিব যে নিউ কাৰ্মিক পাৰ্টিকলছ যাতে এণ্টাৰ কৰিব নোৱাৰে আমাৰ মাজত জৈন ফিলচফিৰ মেইন লিবাৰেশ্যন প্ৰাপ্তিৰ দুটাই প্ৰচেছ এটা হ'ল কি যে সম্বাৰ আৰু এটা হ'ল নিৰ্জৰা ইয়াতে মই বুজাই দিছোঁ এই দুটা এটা হ'ল সম্বাৰ আৰু এটা নিৰ্জৰা তো সম্বাৰ হ'ল আমাৰ ফাৰ্ষ্ট ষ্টেপ নিৰ্জৰা হ'ল আমাৰ ছেকেণ্ড ষ্টেপ মনত ৰাখিবা ফাৰ্ষ্ট ষ্টেপত আমি কি কৰিব লাগিব যে ফাৰ্ষ্ট ষ্টেপত আমাৰ ষ্টপ দ্য নিউ কৰ্ম সেই নতুন কৰ্ম যে আমাৰ ওপৰত আহি আছে ইনফ্লাক্স হৈ আছে ওকে যে কাৰ্মিক পাৰ্টিকলছখিনি যে আমাৰ চৌলত আহি আছে এইখিনিক আমি এইটো বাউণ্ডাৰীৰ দ্বাৰা আমি ষ্টপ কৰাব লাগিব টু ষ্টপ কৰালে এই বাউণ্ডাৰীৰ দ্বাৰা আমি যদি ষ্টপ কৰাওঁ নতুন কাৰ্মিক পাৰ্টিকলছ আমাৰ মাজত আহিব নিদিওঁ আৰু ওকে এইটো প্ৰেক্টিছৰ দ্বাৰা হ'ব অষ্টাংগ য়োগা আছে অষ্টাংগ য়োগা নহয় ইয়াতে কি আছে
ৰ'বচোন এক ছেকেণ্ড কি আছিলে সেয়া তোমাৰ জৈন ফিলচফিৰ কাৰণে অষ্টাংগ মাৰ্গ নে কি আছিলে এটা তলত আমি পাম কি আছিলে সেইখিনি এটা পাম আমি ৰবা এটা ক'ৰবাত আছে হা তো সেইখিনি দ্বাৰা সৰি এইখিনি তিনিটা সাম্যক দৰ্শন সাম্যক জ্ঞান এণ্ড সাম্যক চৰিত্ৰ এই তিনিটা আমি কি কৰিব লাগিব থ্ৰী জুৱেলছ বুলি কোৱা হয় যাক যে পথ টু লিবাৰেশ্যন আমি লিবাৰেশ্যন প্ৰাপ্তিৰ কাৰণে সাম্যক জ্ঞান দিট মিনছ ৰাইট ফেইথ বিলিভ ইন ট্ৰুথ ৰাইট নলেজ লাগিব আৰু ৰাইট কণ্ডাক্ট লাগিব ওকে লাইফত আমাৰ ৰাইট কণ্ডাক্ট লাগিব এই তিনিটা বস্তুৰ দ্বাৰা আমি কি কৰিব লাগিব এই ষ্টপেজটো আমি ক্ৰিয়েট কৰিব পাৰিম যে কাৰ্মিক পাৰ্টিকলছখিনি আমাৰ মাজত আহাটো আমি ষ্টপ কৰিব পাৰিম ওকে কাৰ্মিক পাৰ্টিকলছ আহাটো আমাৰ মাজত আমাৰ সোলৰ মাজত আহাটো আমি বন্ধ কৰিব পাৰিম আৰু এই তিনিটা প্ৰেক্টিছ কৰি আমাৰ মাজৰ যিখিনি অলৰেডি কাৰ্মিক পাৰ্টিকলছ আমাৰ সোলত সোমাই গৈছে সেইখিনিক আমি ডেষ্ট্ৰয় কৰিব পাৰিম নাইকিয়া কৰিব লাগিব পিউৰ কৰিবৰ কাৰণে কি ফিল্টাৰাইজ কৰিব লাগিব তো সেইটো কোৱা হয় নিৰ্জৰা মানে শ্বিডিং অফ দ্য অল্ড কাৰ্মা যিখিনি অল্ড পুৰণা কাৰ্মিক পাৰ্টিকলছ আমাৰ মাজত অলৰেডি আছে সেইখিনি কি কৰা শ্বেডিং কৰি দিয়া মানে ভাঙি দিয়া বেয়া কৰি দিয়া তো সেইখিনি ভাঙি দিলে তেতিয়া কি হ'ব আমাৰ সোলটো একদম পিউৰ হৈ যাব তো এয়াই হ'ল প্ৰচেছ লিবাৰেশ্যন প্ৰাপ্তিৰ এইটো হ'ল জৈন ফিলচফিৰ মতে প্ৰচেছ আমাৰ আত্মাক পিউৰ কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট অফ অল কি কৰিব লাগিব সোমবাৰৰ মানে তোমাৰ ষ্টপিং দ্য নিউ কৰ্মাছ এণ্ড ছেকেণ্ড ষ্টেপত আমি নিৰ্জৰা কৰিব লাগিব নিৰ্জৰা ডেট মিনছ আমাৰ ইনহিয়াৰেণ্টলি যিখিনি আমাৰ কাৰ্মিক পাৰ্টিকলছ আছে ওকে তো সেইখিনিক আমি ডেষ্ট্ৰয় কৰিব লাগিব ভাঙি দিব লাগিব বা নাইকিয়া কৰিব লাগিব তেতিয়াহে আমি আমাৰ পিউৰনেছটো বা পিউৰ সোলটো আমি পাম আমাৰ লিবাৰেশ্যন হ'ব তেতিয়া তো বুজিব পাৰিলানে এইখিনি বস্তু লিবাৰেশ্যনৰ কনচেপ্টটো আপোনালোকে বুজিব পাৰিছা Yes, sir. আপোনালোকে পাৰিছানে বুজিব তোমাৰ চাগে নেটৱৰ্ক অকণমান দিগদাৰী হৈ আছে কিবা ডাউট লাগিলে সুধিবা তো এইখিনি আমি পালোঁ নেক্সট ইয়াতে আমি কি পালোঁ আশ্ৰবা ডেট মিনছ ইনফ্লাক্স অফ কৰ্মা ইন টু দ্য সোল এয়া ওপৰৰ পৰা যে আমাৰ ওপৰত কাৰ্মিক পাৰ্টিকলছখিনি পৰে সেইটো কি বুলি কোৱা হয় ইনফ্লাক্স বুলি কোৱা হয় ইনফ্লাক্স অফ কৰ্মা ইন টু দ্য সোলত যে ইনফ্লাক্স হয় তো সেইটো কথা কৈছে বন্ধা ডেট মিনছ বন্ডেজ অফ দ্য কৰ্মা টু দ্য সোল যে আমাৰ সেই কাৰ্মিক পাৰ্টিকলছৰ দ্বাৰা যে আমি বন্ডেজ হৈ যাওঁ তো সেই বন্ডেজৰ কথা কৈছে বদ্ধ ওকে নেক্সট আছে মোক্ষ সম্বাৰৰ নিৰ্জৰা আমি অলৰেডি চালোঁ মোক্ষ সম্বাৰ মানে কি আছিলে যে ষ্টপিং দ্য নিউ কৰ্ম আৰু নিৰ্জৰা ডেট মিনছ এক্সিষ্টিং কৰ্ম আমি কি কৰা যে এক্সিষ্টিং বা অল্ড কৰ্মখিনিক আমি ডেষ্ট্ৰয় কৰি দিয়া নেক্সট মোক্ষ ডেট মিনছ কমপ্লিট লিবাৰেশ্যন যেতিয়া আমি পাম এইবোৰ কৰি আমাৰ সোলটোক যেতিয়া পিউৰ কৰিব পাৰিম সেইটোকে মোক্ষ বুলি কোৱা হয় নেক্সট কি আছে যে অনিকান্তবাদ ডক্ট্ৰাইন অফ মাল্টিপ্লিচিটি অফ ৰিয়েলিটি তো অনেকান্তবাদ আৰু স্বয়তবাদৰ কনচেপ্ট আমি পাওঁ তো অনেকান্তবাদত কেনেকুৱা ধৰণৰ যে ডক্ট্ৰাইন অফ মাল্টিপ্লিচিটি অফ ৰিয়েলিটি যে এটা বস্তু ৰিয়েলিটি আমি এটা ছাইডৰ পৰা আমি ক'ব নোৱাৰোঁ যে বস্তুটো একচুৱেলি কি হয় ওকে এ মেজৰ ফিলচফিকেল কণ্ট্ৰিবিউশ্যন টু জৈনিজম ৰিয়েলিটি হেজ দ্য ইনফাইনাইট এছপেক্টছ যে বেলেগ এছপেক্টছৰ পৰা আমি বেলেগ ধৰণে পাওঁ যিকোনো বস্তু এ ছিংগল ভিউ পইণ্ট কেন নট এক্সপ্ৰেছ দ্য হোল ট্ৰুথ যে কিবা এটা বস্তুৰ বিষয়ে এটা অনলি ছিংগল ভিউ পইণ্টে কেতিয়াও এক্সপ্ৰেছ কৰিব নোৱাৰে যে বেলেগ ধৰণৰ ভিউ পইণ্ট দিব পাৰে ওকে হেন্স অল ষ্টেটমেণ্ট আৰ ৰিলেটিভ এণ্ড দ্য পাৰ্চিয়েল তো যিকোনো ষ্টেটমেণ্ট কিবা এটা বস্তুৰ বিষয়ে যদি তুমি ষ্টেটমেণ্ট দিয়া যে কিবা এটা বস্তুৰ বিষয়ে যদি তুমি জানিব পাৰিছা ডেট মিনছ ইউ কেনট কমপ্লিটলি ন' দ্য থিং ওকে ইউ জাষ্ট কেন দ্য পাৰ্ট অফ দ্য থিং তুমি তোমাৰ ভিউ পইণ্টৰ পৰা অনলি পাৰ্টটো জানিব পাৰিবা তুমি কমপ্লিটলি এটা বস্তু জানিব নোৱাৰা ওকে দ্য ট্ৰুথ মাষ্ট বি আণ্ডাৰষ্টুড ফ্ৰম মেনি পাৰ্চপেক্টিভ যে ট্ৰুথ এটা যে বস্তু এটাৰ বিষয়ে তুমি বহুত ছাইডৰ পৰাহে জানিব পাৰিবা মানে বেলেগ পাৰ্চপেক্টিভৰ পৰা বেলেগ ধৰণে পাৰিবা অনেকান্ত আৰু মেনি ছাইডনেছ বুলি কোৱা হয় যায় ওকে তো ইয়াতে ফৰ এক্সাম্পল ধৰি লোৱা দ্য ষ্টৰি অফ দ্য ব্লাইণ্ড মেন এণ্ড দ্য ইলেফেণ্ট তেনেকৈ আমি বুকত পাওঁ ব্লাইণ্ড মেন আৰু ইলেফেণ্টৰ এটা এক্সাম্পল আছে যে ইচ পাৰ্চন টাচেছ দ্য part and describe it frequently yet all are partly right যে কেইজনমান ব্লাইণ্ড পাৰ্চন লোৱা হৈছে আৰু হাতী এটা ডাঙৰ হাতী এটা
থিয় কৰাই তাক কাৰোবাক হাত নেজটো টাচ কৰাই দিছে, ব্লাইণ্ড মানুহেতো গম নাপায় যে হাতীটো কেনেকুৱা, ব্লাইণ্ড মানুহক কাৰোবাক নেজটো টাচ কৰাই দিছে, কাৰোবাক ভৰি টাচ কৰাই দিছে, কাৰোবাক কাণ টাচ কৰাই দিছে, কাৰোবাক মাথাটো টাচ কৰাই দিছে, অ'কে, হাতীৰ হুৰডাল টাচ কৰাই দিছে। তো এনেকৈ টাচ কৰোৱাৰ পিছত কি কৈছে যে তোমালোকৰ ভিউ পইণ্টটো দিয়ে যে হাতী কেনেকুৱা, যাক কাণ টাচ কৰাই দিছে সি ক'ব এনেকুৱা দেখাত এনেকুৱা যে পাতল একদম, যে দেখাত হাতীটো কেনেকুৱা, যে হাতীটোৰ আইডিয়া হ'ব এনেকুৱা এটা পাতল বস্তু আৰু কাণটো টাচ কৰালে আৰু কি পাব, ভৰি যাক টাচ কৰাই দিছে ইমান মোটা যদি এটা ভৰিয়ে হয় তেতিয়াহ'লে ই কিমান ডাঙৰ হ'ব, নেক্সটটো টাচ কৰাই দিলে সি ক'ব যে এইটো কেনেকুৱা, মানে বেলেগ বেলেগ আইডিয়া দিব, চবেই বেলেগ বেলেগ নিজৰ নিজৰ ভিউ পইণ্টৰ পৰা এটা এটা পাৰ্চপেক্টিভৰ পৰা এটা এটা ভিউ পইণ্ট দিব যে হাতী এনেকুৱা, হয়নে নহয়। তো তাৰমানে ডেট মিনছ হাতীটো একচুৱেলি হাতীটোক আমি বেলেগ বেলেগ ভিউ পইণ্টৰ পৰা চাই বেলেগ বেলেগ ভিউ পইণ্ট আমি দিওঁ, হয়নে, বেলেগ বেলেগ এংগলৰ পৰা চাই বেলেগ বেলেগ ভিউ পইণ্ট দিওঁ। তো সেইটোকে কোৱা হয় তোমাৰ অনিকান্তবাদ, অ'কে, যে আমি এটা বস্তুক আমি একজেক্টলি ডেছক্ৰাইব কৰিব নোৱাৰোঁ, আমি ডেছক্ৰাইব যদি কৰোঁ সেয়া পাৰ্চিয়েলিহে ট্ৰু হয়, আমি কমপ্লিটলি বা ডেফিনেটলি এইটোৱে হয় একজেক্টলি তেনেকৈ আমি ক'ব নোৱাৰোঁ, অ'কে, অনিকান্তবাদ। দ্য ডক্ট্ৰাইন প্ৰমোটছ দ্য ইণ্টেলেকচুৱেল টলাৰেঞ্চ এণ্ড নন এবছলিউটিজম। তো এবছলিউটিজম যিটো হয়, এবছলিউটলি যিটো বস্তু হয় সেইটো আমি ইয়াতে ক'ব নোৱাৰোঁ, নন এবছলিউটিজম ইয়াতে থিয়ৰি দিয়ে এটা, অনিকান্তবাদটো মানে নন এবছলিউটিজম, মানে এবছলিউট ভিউ পইণ্ট ইয়াতে আমি দিব নোৱাৰোঁ, অ'কে। তাৰপিছত নেক্সট আছে কি ছয়্যদবাদ, যিটো নেকি এবছলিউটিজমৰ এটা কি অনিকান্তবাদৰে এটা পাৰ্ট হয়, যিটো ছয়্যদবাদ, ডক্ট্ৰাইন অফ কণ্ডিশ্যনেল প্ৰেডিকশ্যন। Derived from the Anikantavada, it teaches that every statement should be expressed within the prefix sayat, perhaps from the certain standpoint, যে সবকেইটা স্টেটমেণ্ট কিবা এটা কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে আৰু, অ'কে, কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিয়ে তেনেকৈ কিবা এটা তেনেকৈ ভিউ পইণ্টসমূহ আহে, অ'কে, অনিকান্তবাদৰ এটা পাৰ্ট হয়। ফ্ৰম ওৱান ষ্টেণ্ড পইণ্ট ডেট সোল ইজ ইটাৰনেল, অ'কে, ফ্ৰম আদাৰ ষ্টেণ্ড পইণ্ট ইট চেঞ্জেছ, যে এটা ভিউ পইণ্টৰ পৰা সোলক আমি ইটাৰনেল বুলি কওঁ, আৰু এটা ভিউ পইণ্টৰ পৰা আমি তেনেকৈ সোলক আমি চেঞ্জ, যে এইটো চেঞ্জেবল বুলি আমি ক'ব পাৰোঁ, অ'কে। দিছ মেথড ৰিকগনাইজ দ্য ৰিলেটিভিটি অফ দ্য ট্ৰুথ এণ্ড এভইডছ দ্য ডগমেটিজম। তো ইয়াতে ৰিলেটিভিটি থিয়ৰি এটা ইয়াতে ক্ৰিয়েট কৰে, আৰু কি ডগমেটিজম মানে কি ফিক্স, তো তেনেকুৱা ফিক্স ভিউ পইণ্টক ইয়াতে ক্ৰিটিচাইজ কৰে। তো এয়া হ'ল তোমাৰ ছয়্যদবাদ, ডক্ট্ৰাইন অফ কণ্ডিশ্যনেল প্ৰেডিকশ্যন, অ'কে। তো অনিকান্তবাদ মানে কি, যে এটা বস্তুৰ বেলেগ বেলেগ ভিউ পইণ্ট হ'ব পাৰে বেলেগ বেলেগ ছাইডৰ পৰা, ঠিক তেনেকৈ ডক্ট্ৰাইন অফ ছয়্যদবাদ যিটো হয়, তো তাৰে এটা পাৰ্ট হয়, আৰু ইয়াতে কোৱা হৈছে যে আমাৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে, কোনটো কণ্ডিশ্যনত কেনেকৈ দেখা পাইছা, তো সেই কণ্ডিশ্যনৰ ওপৰত আমাৰ ট্ৰুথটো ডিপেণ্ড কৰে, অ'কে। নেক্সট ইথিক্স অফ জৈনিজম, তো ইয়াতে পঞ্চ মহাব্ৰতছ গ্ৰেট বৌজ বুলি কোৱা হয়, 5 গ্ৰেট বৌজ, দ্য পঞ্চ মহাব্ৰতছ ফৰ মংছ। তো ইয়াতে অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচাৰী আৰু অপৰিগ্ৰহ। তো ইয়াতে 5টা ব্ৰতছৰ কথা কৈছে, 5 ভাৰ্চুছ বুলি কোৱা হয় ইয়াক, অ'কে। দিছ ভৌজ আৰ ফলোড ইন মডাৰ্ণ ফৰ দ্য অনুব্ৰত। তো ইয়াতে চোৱা অহিংসা, নন ভাইলেন্স, আৰু নন ভাইলেন্সটো জৈন ফিলচফিৰ চবতছে হায়েষ্ট ভাৰ্চু বুলি কোৱা হৈছে, অ'কে। তো ইয়াতে চোৱা জৈনিজম এম্ফেচাইজ অহিংসা এজ দ্য সুপ্ৰিম মৰেল ভাৰ্চু, অহিংসাক একদম সুপ্ৰিম মৰেল ভাৰ্চু বুলি কোৱা হৈছে, ইম্পৰ্টেণ্ট আহিব মনত ৰাখিবা। তো অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচাৰী আৰু অপৰিগ্ৰহ, যিখিনি পঞ্চ মহাব্ৰত বুলি কোৱা হয়, বা 5 গ্ৰেট ভৌজ, অ'কে। তো ইয়াতে চোৱা নেক্সট অহিংসা প্ৰমো ধৰ্ম, অহিংসা পৰম ধৰ্ম আমি যে পাওঁ সেইখিনি, অহিংসা প্ৰমো ধৰ্ম, নন ভাইলেন্স ইজ দ্য হায়েষ্ট ৰিলিজিয়ন, অ'কে। তেনেকৈ জৈন ফিলচফি। নেক্সট কি কৈছে যে পথ টু লিবাৰেশ্যন, আমি লিবাৰেশ্যন পাবৰ কাৰণে আমি 3টা ৱে আমি ফ'ল' কৰিব লাগিব, 3 জুৱেলছ বুলি কোৱা হয় ইয়াক, 3 জুৱেলছ বা ত্ৰিৰত্ন বুলি কোৱা হয়, সাম্যক জ্ঞান, সাম্যক দৃষ্টি আৰু সাম্যক চৰিত্ৰ, অ'কে। তো এইখিনি ইজিয়ে হয়। দ্য কনচেপ্ট অফ মোক্ষ, তো মোক্ষটো আমি অলৰেডি ওপৰত পাই আহিছোঁ, মোক্ষৰ কাৰণে আমি 3টা ৱে ফ'ল' কৰিব লাগিব, লগতে আমি কি কৰিব লাগিব যে আমাৰ সম্বৰা আৰু নিৰ্জৰাটো বহুত ইম্পৰ্টেণ্ট। দ্য মোক্ষ ইজ দ্য কমপ্লিট ৰিলিজ অফ দ্য সোল ফ্ৰম কৰ্ম, মোক্ষ মানে কমপ্লিট ৰিলিজ হ'ব লাগিব কাৰ্মিক পাৰ্টিকলছৰ পৰা, সোলটোক কাৰ্মিক পাৰ্টিকলছৰ পৰা টোটেলি ৰিমুভ মানে ডিফাৰেঞ্চ কৰিব পাৰিলেহে আমি কি কৰিম, লিবাৰেশ্যন গেটিং কৰিব পাৰিম। দ্য লিবাৰেটেড সোল
raises to the top of the universe সিদ্ধশিলা বুলি কোৱা হয় যাক liberated soulখিনিক and remains there eternally in the pure state. Okay, আৰু কি কৰা হয় it is experiences the infinite knowledge, bliss and enjoy নেকি এনার্জি। তো কি কৰে যে আমাৰ যিটো সোলে মোক্ষ প্ৰাপ্তি কৰে ইট মিনছ লিবাৰেটেড হয়, সেই লিবাৰেটেড সোলটো কি কৰা হয় যে ৱৰ্ল্ডৰ সবতছে হায়েষ্ট সোল বুলি কোৱা হয়, যিটো মানে জৈন ফিলচফিটো গড মানা নহয় বাট লিবাৰেটেড সোলখিনিক তেনেকৈ প্ৰাৰ্থনা বা পূজা কৰা হয়। অ'কে, সেইটো মনত ৰাখিবা, লিবাৰেটেড সোলখিনিৰ কাৰণে প্ৰাৰ্থনা বা পূজা কৰা হয় বাট গডক মানা নহয় ইয়াতে। ওকে, তো ইনফাইনাইট যেতিয়া লিবাৰেটেড হয় তেতিয়া ইনফাইনাইট নলেজ প্ৰাপ্তি কৰে, ব্লাইছ পায়, লগতে ফুল এনাৰ্জি পায়। নেক্সট কি আছে যে জৈন ইউনিভাৰ্ছ, কসমলজিৰ কথা জৈন ফিলচফিয়ে কি কৈছে, দ্য ইউনিভাৰ্ছ ইজ ইটাৰনেল, আনক্ৰিয়েটেড এণ্ড দ্য চেল্ফ এক্সিষ্টেণ্ট, যে ইয়াতে কোনো গড চড তেনেকৈ কোনো বনোৱা নাই, এইটো ইটাৰনেল হয় আৰু আনক্ৰিয়েটেড হয়। অ'কে, দেয়াৰ ইজ ন' গড এজ এ ক্ৰিয়েটৰ, ইয়াৰ ক্ৰিয়েটৰ বুলি কোনো গড নাই। এভৰিথিং অপাৰেটছ থ্ৰু দ্য নেচাৰেল ল হিচাপত চলে। হাইবাৰ লিবাৰেটেড চ'লছ যিখিনি সিদ্ধাস বুলি কোৱা হয়, মনত ৰাখিবা লিবাৰেটেড চ'লখিনি সিদ্ধাস আৰ কনচিডাৰ্ড ৱৰ্দি অফ দ্য ৱৰশ্বিপ নট এজ দ্য ক্ৰিয়েটৰ বাট এজ দ্য পাৰফেক্ট বিং, যে যিখিনি লিবাৰেটেড চ'ল আছে সেইখিনিক তোমাৰ তেনেকৈ সিদ্ধ বুলি কোৱা হয়, আৰু এইখিনি কি হয় সেইখিনি ৱৰশ্বিপ বা তেনেকৈ পূজা প্ৰাৰ্থনা কৰা হয়। এজ এ ক্ৰিয়েটৰ সিহঁতক পূজা প্ৰাৰ্থনা কৰা নহয়, সিহঁতক পাৰফেক্ট বিং বা পাৰফেক্ট চ'ল বুলি পূজা প্ৰাৰ্থনা কৰা হয়। ওকে, এইখিনি আছে জৈন কসমলজি। নেক্সট কি আছে টু মেইন সেক্টছ, তো ইয়াতে শ্বেতাম্বৰা এণ্ড দিগম্বৰা, এনেকৈ আমি দুটা সেক্টছ পাওঁ, যে শ্বেতাম্বৰা এণ্ড দিগম্বৰা। শ্বেতাম্বৰাখিনি হোৱাইট কাল্ট বুলি আৰু দিগম্বৰা স্কাই ক্লাইড বুলি কোৱা হয়। ওকে, হোৱাইট ক্লাইড এণ্ড স্কাই ক্লাইড। তো ইয়াতে মংছ ৱেৰ দ্য হোৱাইট ক্লথছ, বাট ইয়াতে কি কৰে মংছখিনিয়ে তেনেকৈ কাপোৰে নিপিন্ধে, নংগা হৈ থাকে। অ'কে, যে মংছ ৰিমেইনছ দ্য নাউ। তো ইয়াতে কি হয় এইটো বিলিভ কি কৰে যে এলাউ দ্য ফিমেল নাউন্স এণ্ড ফিমেল নাউন্স বিলিভ দ্য ওমেন কেন এটেইন দ্য লিবাৰেশ্যন। তো ইয়াতে ফিমেল যিখিনি নাউন্স বা ফিমেলেও তেনেকৈ লিবাৰেশ্যন পাব পাৰে বুলি ইয়াতে বিলিভ কৰা হয় শ্বেতাম্বৰা। বা দিগম্বৰা যিটো ছেক্ট আছে ইয়াতে কি কৰা হয়, এইটো ছেক্টত কোৱা হয় যে ফিমেলখিনিয়ে কোনো ধৰণৰ লিবাৰেশ্যন কৰিব নোৱাৰে, ফিমেলৰ কাৰণে লিবাৰেশ্যন নাই। তো লিবাৰেশ্যন পাব হ'লে সি আকৌ মেইল হৈ জন্ম হ'ব লাগিব, তাৰপিছতহে লিবাৰেশ্যন পাব পাৰে। যে বিলিভ দ্য ওমেন মাষ্ট বি ৰিবৰ্ণ এজ এ মেন টু এটেইন দ্য লিবাৰেশ্যন। অ'কে, বুজিব পাৰিলা? তো শ্বেতাম্বৰা এণ্ড দিগম্বৰা। নেক্সট ইয়াতে কি আছে চামাৰী টেবলত যদি আমি চাওঁ, দ্য ফাউণ্ডাৰ এইটো কোন হয়, মহাবীৰ জৈনিজমৰ আমি গমেই পাওঁ, 24 তীৰ্থংকাৰ আছে। তাৰপিছত নেচাৰ অফ দ্য ৰিয়েলিটি, ইয়াতে ডুৱেলিজম, জীৱ আৰু অজীৱক বিলিভ কৰা হয়। কৰ্ম, ইয়াতে কৰ্ম কেনেকুৱা যে ৰিয়েল মেটেৰিয়েল ছাবষ্টেঞ্চেছ বাইণ্ডিং দ্য সোল। দেন গ'ল, লাইফৰ গ'ল কি হয়, মোক্ষ লাভ কৰাটো, লিবাৰেশ্যন অফ দ্য সোল ফ্ৰম কৰ্ম। নেক্সট মিনছ, ইয়াৰে মিনছ কি হয় যে ৰাইট ফেইথ, ৰাইট নলেজ আৰু ৰাইট কণ্ডাক্ট। আমি লিবাৰেশ্যন পাব হ'লে এই তিনিটা বস্তু আমি ফ'ল' কৰিব লাগিব। নেক্সট মেইন ভাৰ্চু হ'ল আহিংসা, নন ভাইলেঞ্চ। তো ইয়াৰে ফিলচফিটো কি হয় যে অনেকান্তবাদ আৰু স্বয়ংবাদ মেইন ফিলচফি বুলি কোৱা হয়। গড ইয়াতে বিলিভ কৰা নহয়, ডিনাইড এজ দ্য ক্ৰিয়েটৰ এণ্ড লিবাৰেটেড সোলছ আৰু ৱৰশ্বিপ। অ'কে, আৰু ছেক্স আমি শ্বেতাম্বৰা আৰু দিগম্বৰা বুলি পাওঁ। এইখিনি হ'ল চামাৰী ইয়াৰ। অ'কে, এতিয়ালৈকে যিখিনি পাইছোঁ। নেক্সট আমাৰ কি আছে ইয়াতে চোৱা, যে দ্ৰব্য ছাবষ্টেঞ্চ, আমি ইয়াতে 6টা ছাবষ্টেঞ্চ পাই আহিছোঁ। অ'কে, জীৱ অজীৱ বা পুদ্গল বুলি কোৱা হয়, ধৰ্ম অধৰ্ম, আকাশ আৰু কাল। অ'কে, এইখিনি মনত ৰাখিবা। নেক্সট কি আছে গুণ বা কোৱালিটিজ, যে ছাবষ্টেঞ্চ যে আমি পাওঁ, ছাবষ্টেঞ্চখিনি কি হয় যে কোৱালিটিৰ দ্বাৰাই ছাবষ্টেঞ্চ এটা হয়, যে ছাবষ্টেঞ্চ নোহোৱাকৈ কোৱালিটি থাকিব নোৱাৰে বা কোৱালিটি নোহোৱাকৈ ছাবষ্টেঞ্চ থাকিব নোৱাৰে। সেইটো তেনেকৈ গুণ মিনছ এট্ৰিবিউট অৰ কোৱালিটি ডেট ইনহেবিটছ এ ছাবষ্টেঞ্চ এণ্ড কেন নট এক্সিষ্ট ইণ্ডিপেণ্ডেণ্টলি। তো কোৱালিটিজখিনি ছাবষ্টেঞ্চ নোহোৱাকৈ এক্সিষ্ট কৰিব নোৱাৰে। ডিফাইনছ ডেট হুইচ ডিপেণ্ডছ অন দ্ৰব্য এণ্ড কেন নট এক্সিষ্ট এপাৰ্ট ফ্ৰম ইটছ গুণ। অ'কে, তো ইটছ দ্ৰব্য হেজ ইটছ অ'ন এচেঞ্চিয়েল কোৱালিটিজ হুইচ ডিফাইন ইটছ নেচাৰ। চব বস্তুৰে এটা এচেঞ্চিয়েল কোৱালিটি থাকে আৰু যিটোৱে ইয়াৰ নেচাৰটো ডিফাইন কৰে, হয়নে? ফৰ এক্সাম্পল তোমাৰ জীৱ আছে, জীৱৰ কোৱালিটি কি হয়, জীৱৰ কোৱালিটি হ'ল তোমাৰ কনচিয়াছনেছ, ব্লাইছ, এনাৰ্জি। অ'কে, পুদ্গল মেটাৰৰ
কোৱালিটি কি হয় যে কালাৰ থাকিব, স্মেল থাকিব, টেষ্ট থাকিব বা এনেকুৱা টাচ কৰিব পাৰি, তেনেকুৱা কোৱালিটি পুতগলৰ কোৱালিটি। আকাশৰ তেনেকৈ কি যে একমোডেশ্যন, কাল টাইমৰ কি হ'ল যে সিকুৱেঞ্চ আৰু চেঞ্জ হ'ল ইয়াৰ কোৱালিটি। তো সব বস্তুৰে বেলেগ বেলেগ কোৱালিটি থাকে, যে কোৱালিটি নোহোৱাকৈ কোনো ছাবষ্টেঞ্চ হ'ব নোৱাৰে বা ছাবষ্টেঞ্চ নোহোৱাকৈ কোনো কোৱালিটি হ'ব নোৱাৰে। ওকে, তো জীৱ যদি নহয় তেতিয়াহ'লে তাৰ কনচিয়াছনেছটো ক'ৰ পৰা আহিব? নাহে। পুতগলৰ নহ'লে তাৰ কালাৰ স্মেল টেষ্ট এইবোৰ ক'ৰ পৰা আহিব, হয়নে? যে মেটাৰ যদি নহয় তেতিয়াহ'লে সেইবোৰ বস্তু ক'ৰ পৰা আহিব? তো তোমাৰ কি আছে যে কোৱালিটি আৰু ছাবষ্টেঞ্চৰ মাজত এটা কি হয় ইণ্টাৰডিপেণ্ডেণ্ট ৰিলেশ্যনশ্বিপ আছে। The গুণ are permanent within the substance but manifest differently through the modes. তো যিবোৰ নেকি কি হয় যে চেঞ্জ হৈ থাকে, তো সেইবোৰক প্ৰায়ায় বুলি কয়। কি বুলি কয়? প্ৰায়ায়। তো ইয়াতে আমি প্ৰায়ায়ৰ বিষয়ে পাওঁ। প্ৰায়ায়ৰ ডেট মিনছ যিটো চেঞ্জ হৈ থাকে, মোড বা মডিফিকেশ্যন বুলি কোৱা হয়। তো প্ৰায়ায় মিনছ দ্য মোড অৰ কণ্ডিশ্যন অৰ টেম্পৰাৰী ষ্টেট অফ দ্য ছাবষ্টেঞ্চ। যে ছাবষ্টেঞ্চৰ যিটো টেম্পৰাৰী ষ্টেট, যিটো টাইম টু টাইম চেঞ্জ হৈ থাকে, সেইটোকে মোড বুলি কোৱা হয়। যিখিনি নেকি তোমাৰ গুণ বা কোৱালিটি সেইখিনি কেতিয়াও চেঞ্জ নহয়। যিকোনো কণ্ডিশ্যনত মানে জীৱৰ যিটো গুণ হয় সেইটো কি যিটো কোৱালিটি হয় সেইটো হয় কনচিয়াছনেছ। কনচিয়াছনেছটো জীৱ থাকিলে মানে জীৱ মানে তাতে কনচিয়াছনেছটো থাকিব এনি কণ্ডিশ্যন, ইন এনি কণ্ডিশ্যন। অ'কে, বাট তোমাৰ প্ৰায় যিখিনি হয় সেইখিনি হ'ল মডিফিকেশ্যন। ফৰ এক্সাম্পল ইয়াতে চোৱা, ডেট হুইচ চেঞ্জেছ ইন দ্য ছাবষ্টেঞ্চ ইজ প্ৰায়, যিটো চেঞ্জ হৈ থাকে টাইম টু টাইম সেইটো প্ৰায় বুলি কোৱা হয়। যে ইট ৰিপ্ৰেজেণ্টছ দ্য অভাৰ চেঞ্জিং এছপেক্ট অফ দ্য দ্ৰব্য। ফৰ এভৰি মুভমেণ্ট দ্য মোডছ অফ দ্য দ্ৰব্য চেঞ্জেছ while it is essential nature remains. ফৰ এক্সাম্পল আমি ইয়াতে ল'ব পাৰোঁ দ্য চৌল বা জীৱৰ যিটো কোৱালিটি হয়, জীৱৰ কোৱালিটি কি হয়? ইটাৰনেল, ব্লাইছ, হয়নে? বাট ইটছ ষ্টেটছ ইগন'ৰেঞ্চ, নলেজ, হেপিনেছ, সৰো, এইবোৰ বস্তু কি হয় যে প্ৰায়ায় হয়। যে কনচিয়াছনেছৰ ভিতৰত ইগন'ৰেঞ্চ আহে বা তেনেকৈ নলেজ আহে বা হেপিনেছ আহে, সৰো আহে, অ'কে, পেইন আহে, প্লিজাৰ আহে। তো সেই গোটেই বস্তুখিনি কি হয় যে এক ধৰণৰ প্ৰায়ায়, সেইবোৰ চেঞ্জ হৈ থাকে। এটা টাইমত চাবা মানুহ এজন বহুত হেপী হৈ আছে, এটা টাইমত বহুত দুখী হৈ আছে, অ'কে, কেতিয়াবা নলেজ হয় কেতিয়াবা নলেজ নহয়, তেনেকুৱা ধৰণৰ চেঞ্জেছ অভাৰ দ্য টাইম। সেইবোৰ বস্তু টাইম টু টাইম চেঞ্জ হৈ থাকে। সেইটো কাৰণে জীৱৰ প্ৰায় কি হ'ব? এইবোৰ বস্তু ইগন'ৰেঞ্চ, নলেজ, হেপিনেছ, সৰো, ডিপ্ৰেশ্যন বাগেৰা এনেকুৱা চব আহি যাব। তো হেন্স দ্ৰব্য পাৰ্মানেঞ্চ প্ৰায়, হেন্স দ্ৰব্য ইকুৱেল টু পাৰ্মানেঞ্চ। দ্ৰব্যটো তোমাৰ কি পাৰ্মানেঞ্চ হয়, প্ৰায় ইকুৱেল টু চেঞ্জ। এইখিনি মনত ৰাখিব, এইখিনি বেলেগ বেলেগ বস্তু। অ'কে, তো দ্ৰব্যটো তেনেকৈ দ্ৰব্যৰ যিটো কোৱালিটি হয় সেইখিনি আমাৰ পাৰ্মানেণ্ট হয় দ্ৰব্য, আৰু প্ৰায়খিনি সদায় চেঞ্জেবল হৈ থাকে। বুজিব পাৰিলানে এইখিনিলৈকে? তো ইয়াতে চোৱা, গুণ প্ৰায় ইয়াতে দ্ৰব্য মিনিং যিটো নেকি ছাবষ্টেঞ্চ বুলি কোৱা হয়, আৰু এইটো কি হয় যে পাৰ্মানেণ্ট দ্য ছাবষ্ট্ৰেটাম, পাৰ্মানেণ্ট অফ দ্য ছাবষ্ট্ৰেটাম মানে গুণৰ ছাবষ্ট্ৰেটাম। গুণখিনি কেনেকুৱা ধৰণৰ? ইনহিয়াৰেণ্ট, যিখিনি কেতিয়াও ইনছেপাৰেবল হৈ থাকে, মানে ছেপাৰেট কৰিব নোৱাৰি। ডিফাইনছ দ্য নেচাৰ, বস্তু এটা নেচাৰ ডিফাইন কৰে। বাট প্ৰায় এইখিনি কি হয়? মোড বা মডিফিকেশ্যন, যিখিনি টেম্পৰাৰী হয়, চেঞ্জেবল হয়, টাইম টু টাইম চেঞ্জ হৈ থাকে। অ'কে, নেক্সট আমাৰ নায়াবাদৰ। তো নায়াবাদত আমি কি পাওঁ? যে নায়া ষ্টেণ্ড পইণ্ট অফ পাৰ্চিয়েল ভিউ পইণ্ট। অ'কে, নায়াবাদা ডক্ট্ৰাইন অফ দ্য পাৰ্চিয়েল অৰ ৰিলেটিভ ভিউ পইণ্টছ। অ'কে, তো ইয়াতে আমি 7 নায়াৰ বিষয়ে পাওঁ। 7 নায়া, তো নিগম নায়া, সংগ্ৰাম নায়া, এইবোৰ একদমত সুধি থাকে হা। নায়া 7 নায়াৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে, এইখিনি ছিকুৱেঞ্চত মনত ৰাখিবা। কি কি আছে? নিগম নায়া, সংগ্ৰহ ন্যায়, ব্যৱহাৰ ন্যায়, ৰাজু সূত্ৰ ন্যায়, শব্দ ন্যায়, সমবিৰুদ্ধ ন্যায় এণ্ড ইভমভূত ন্যায়। অ'কে, তো এনেকৈ 7 নায়াৰ বিষয়ে আমি পাওঁ। নায়া, তো ইট টিচাৰ্ছ ডেট ৰিয়েলিটি ইজ মেনি চাইডেড, যিটো অনেকান্ত বুলি কোৱা হয়, and cannot be fully expressed from the one single viewpoint. তো ইয়াৰ কাৰণে 7টা নায়াৰ কথা কৈছে। Each viewpoint reveals only a part of truth about reality. Okay, তো নায়াৰ বিষয়ে আমি ইয়াতে 7টা নায়া পাওঁ। তো নিগম নায়া, সংগ্ৰাম নায়া, ব্যৱহাৰ নায়া, তো এনেকৈ 7টা ভিউ পইণ্ট। তো ইয়াৰে মিনিংখিনি মনত ৰাখিবা। কমন
যেটো ইয়াৰে নিগমনয়াৰ মিনিং হল দ্য প্ৰেক্টিকেল আন্ডাৰষ্টেণ্ডিং সংক্ৰমণীয় যেটো কি হয় জেনাৰেল নেচাৰ অফ থিং ব্যৱহাৰণীয় যেটো কি হয় যে প্ৰেক্টিকেল ডিষ্টিংচন বিটুইন থিংস ওকে প্ৰেক্টিকেল ডিষ্টিংচন ৰহস্যনীয় যেটো কি হয় যে মোমেন্টাৰী অর কারেন্ট স্টেট ভিউ পয়েন্ট হয় শব্দনয় যেটো বেসড অন দ্য লিঙ্গুইস্টিক ইউজ ওকে বা ওয়ার্ডসের উপর বেসড হয় সমবিরুদ্ধ ন্যায় যেটো বেসড অন দ্য ইটিমোলজি অর দ্য প্রাইস মিনিং ওকে প্রেসাইজ মিনিং নেক্সট কি আছে যে তোমার এভম্ভূত ন্যায় যেটো বেসড অন দ্য অ্যাকচুয়াল কন্ডিশন অফ দ্য অবজেক্ট ওকে তেনেকৈ মনত ৰাখিবা নেক্সট আমার কি আছে যে থিওরি অফ নলেজ যে এপিস্টেমোলজি আমি সার্বাক ফিলোসফিত আমি অনলি এটা পারসেপশনক আমি কি বুলি পাইছোঁ যে অনলি ওয়ে অফ নলেজ বাট জৈন ফিলোসফিত আমি তেনেকৈ চাওঁ কি আছে যে জৈন ফিলোসফি প্রোভাইডস ওয়ান অফ দ্য মোস্ট কম্প্রিহেনসিভ থিওরিজ অফ দ্য নলেজ ইন ইন্ডিয়ান থট দ্য টু মেইন ডিভিজন অফ নলেজ এটা হল তোমার প্রমাণ আর এটা হল নায়া প্রমাণৰ থ্রুত আমি ভ্যালিড নলেজ পাওঁ যে কমপ্লিট এন্ড সার্টেইন নলেজ পাওঁ আৰু নায়াৰ থ্ৰুত আমি কি পাওঁ পাৰ্চিয়েল নলেজ পাওঁ যেটো ষ্টেণ্ড পইণ্ট বেছড নলেজ যেটো কোৱা হয় সেইটো যে ইয়াতে প্ৰমাণ 5 টাইপছ আৰু ইয়াতে নায়া 7 টাইপছ নায়া আমি ইয়াতে 7টা টাইপ ইয়াতে পালোঁ আৰু ইয়াতে আমি প্ৰমাণ হিচাপে আমি 5 টাইপছ পাম ইয়াতে তো ইয়াতে চোৱা তোমাৰ জ্ঞান আমাৰ যেটো পঞ্চ জ্ঞান বুলি কোৱা হয় ইয়াৰ পৰা এটা কুৱেশ্যন 100% আহিব ইয়াৰ পৰা 100% কুৱেশ্যন আহিব এতিয়ালৈকে কুৱেশ্যন মিছে হোৱা নাই ইয়াৰ পৰা প্ৰত্যেকটো এক্সামতে ইয়াৰ পৰা কুৱেশ্যন আহিছে ওকে তো ইয়াতে আমাৰ জ্ঞান 5টা ধৰণৰ আছে যে 5 কাইণ্ড অফ নলেজ এটা হল মতি জ্ঞান কাক কোৱা হয় যে সেন্সৰি নলেজখিনি বা মেন্টেল নলেজখিনি বা সেন্স পারসেপশনৰ দ্বাৰা আমি যিখিনি নলেজ পাওঁ সেইখিনি কোৱা হয় মতি জ্ঞান তাৰপিছত শ্ৰুত জ্ঞান শুনি কিনে যে স্ক্ৰিপচাৰেল নলেজ যিখিনি আমাৰ ওয়ার্ডস বা বুকস স্টাডি করি বা কারোবার পৰা হিয়ারিং শুনি কিনে আমার নলেজ হয় সেইটো কোৱা হয় শ্ৰুত জ্ঞান নেক্সট আবাদী জ্ঞান কাক কোৱা হয় যে ডাইরেক্ট বাট লিমিটেড নলেজ ডাইরেক্ট বাট লিমিটেড বিয়ন্ড দ্য সেন্স আমি সেন্সৰ বাহিৰত যেটো নলেজ পাওঁ ওকে ক্লিয়ারমেন্ট নলেজ বুলি কোৱা হয় যেটো ডাইরেক্ট বাট লিমিটেড ওকে বিয়ন্ড দ্য সেন্সৰ বাহিৰত যেটো আমি নলেজ পাওঁ ওকে আবাদী জ্ঞান নেক্সট আছে মানৱ প্ৰায় যে নলেজ থ্ৰু নলেজ দ্য থটস অফ আদার্স বেলেগৰ থটসৰ পৰা যেতিয়া আমি নলেজ পাওঁ সেইটো মানৱ প্ৰায় জ্ঞান এণ্ড কেৱল জ্ঞান যেটো নেকি সবতছে এক্সট্ৰিম ইয়াতে পারফেক্ট নলেজ বুলি কোৱা হয় যে অমনিসায়েন্স attained only by the liberated soul যিখিনি নেকি একদম লিবারেটেড সোল আছে সেইখিনিহে এই নলেজটো পায় যেটো তোমাৰ কেৱল জ্ঞান বুলি কোৱা হয় তো ইয়া হল 5 ধৰণৰ নলেজ আৰু নায়া আমি 7 ধৰণৰ পাইছো তো এইখিনি তোমালোকে চাবা ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহে এটুৰ পৰা কুৱেশ্যন আহে ইয়াৰ পৰা 100% কুৱেশ্যন এটা আহে মানে ওকে যে কোনটো নায়া বা কোনটো নলেজৰ টাইপৰ পৰা আমি কি কোৰ পৰা নলেজ পাওঁ কেৱল জ্ঞান কাক কয় আবাদী জ্ঞান কাক কয় ওকে এইবোৰ বস্তু আহি থাকে তো টু ব্ৰড ক্যাটেগৰিজ অফ ডাইরেক্ট নলেজ আমি ডাইরেক্ট নলেজ কিহৰ পৰা পাওঁ ডাইরেক্ট নলেজ আমি পাওঁ মতি এণ্ড শ্ৰুতৰ দ্বাৰা সরি ইনডাইরেক্ট নলেজ আমি মতি আৰু শ্ৰুতৰ দ্বাৰা পাওঁ আৰু ডাইরেক্ট নলেজ পাওঁ আমি কিহৰ পৰা আবাদী মানৱ প্ৰায় আৰু কেৱল এই দুটাও ইম্পৰ্টেন্ট হয় ওকে চাই লবা নেক্সট জৈন থিওরি অফ ট্ৰুথ ইজ রিলেটিভ এণ্ড ম্যানিফোল্ড অনেকান্ত the truth is relative and manifold okay join theory of truth the truth is manifold অনেকান্ত আমি অলরেডি পালো next each statement expresses the partial truth আমি exactly truth বলি আমি কবই নোৱাৰো কাৰণ সব বস্তু partially true হয় না understood through the সর্বোদয় may be doctrine sorry সয়দবাদ কৈ আছো নেক্সট কি আছে যে ইচ স্টেটমেন্ট এক্সপ্রেসেস দ্য পার্শিয়াল ট্রুথ যে সব বস্তুৰে এটা পার্শিয়ালি ট্ৰু বুলি আমি ক'ব পাৰো এক্স্যাক্টলি ট্ৰু বুলি আমি ক'ব নোৱাৰো কাৰণ ভেৰি বহুত কেটা ভিউ পইণ্টৰ পৰা বহুত কেটা ধৰণৰ আমাৰ কি আহিব পাৰে যেনেকুৱা নলেজ আহিব পাৰে যে এটা বস্তু ফৰ এক্সাম্পল এই পেন আছে পেনক তোমাৰ ভিউ পইণ্টৰ পৰা তুমি পেনটো যেনেকুৱা দেখিছা মোৰ ভিউ পইণ্টৰ পৰা মই বেলেগকৈ দেখিব পাৰো হয়নে তো তেনেকুৱা ধৰণৰ যে এক্স্যাক্টলি আমি ক'ব নোৱাৰো যিকোনো এটা বস্তুক আমি তেনেকৈ কনস্ট্যান্টলি আমি ডিফাইন কৰিব নোৱাৰো নেক্সট কি আছে আন্ডাৰস্টুড থ্ৰু দ্য
সৈয়দবাদ মে বি ডক্ট্ৰাইন মে বি মানে কি যে এইটো হ'ব পাৰে নহ'ব পাৰে তেনেকুৱা কণ্ডিশ্যন মানে কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে যে এইটো হ'ব পাৰে নহ'ব পাৰে সৈয়দবাদ আমি একজেক্টলি ক'ব নোৱাৰোঁ তো অনেকান্তবাদৰে এটা পাৰ্ট হয় সৈয়দবাদ তো ৰাইট নলেজ যিটো সাম্যক জ্ঞান এৰাইজেছ ৱেন পাৰসেপশ্যন ৰিজনিং ষ্টেণ্ডপইণ্ট আৰ হাৰমনাইজড অ'কে দ্য ছেভেনফল্ড প্ৰেডিকশ্যন ষ্টেটমেণ্ট সপ্তমঙ্গ ন্যায় যেটো তোমাৰ কি হয় যে সৈয়দবাদৰ এটা পাৰ্ট হয় হয়নে যে সপ্তমঙ্গ ন্যায় দ্য ছেভেনফল্ড স্কিম অফ expression expressing reality through সৈয়দবাদ তো ইয়াতে আমি সৈয়দ অস্তি সৈয়দ নস্তি সৈয়দ অস্তি নস্তি সৈয়দ অব্যক্তবম সৈয়দ অস্তি অব্যক্তবম সৈয়দ নস্তি অব্যক্তবম এণ্ড সৈয়দ অস্তি নস্তি অব্যক্তবম তেনেকৈ 7টা হেৰি আছে নায়া আছে ওকে নায়া তো ওপৰত আমি পাইছোঁ নায়াবাদ NAY বাট এইটো আকৌ বেলেগ এইটো NAY ওকে নায়াবাদ কি মনত ৰাখিবা তো ইয়াৰে সৈয়দ অস্তি দ্যাট মিন্স ইন সাম ৰেসপেক্ট ইট এক্সিষ্ট ওকে the object exists from the particular standpoint or condition তো এনেকৈ কণ্ডিশ্যনৰ ওপৰত যেটো তোমাৰ সৈয়দবাদ থিওৰিৰ এটা হেৰি হয় সৈয়দবাদ মানে কি মে বি অৰ মে বি নট হ'ব পাৰে নহ'ব পাৰে এনেকুৱা ধৰণৰ ওকে যেটো মে বি ডক্ট্ৰাইন বুলি কোৱা হয় তাৰ ওপৰত বেছ কৰি কিনে এনেকৈ 7 ন্যায়ৰ বিষয়ে আমি পাওঁ ওকে এইখিনি তোমালোকে মনত ৰাখিবা সিকোয়েন্সত মনত ৰাখিবা সৈয়দ অস্তি সৈয়দ নস্তি সৈয়দ অস্তি সৈয়দ অস্তি সৈয়দ নস্তি সৈয়দ অস্তি অস্থি নস্তি তাৰপিছত কি আছে যে সৈয়দ অব্যক্তবম সৈয়দ অস্থি অব্যক্তবম সৈয়দ নস্তি অব্যক্তবম এণ্ড সৈয়দ অস্থি নস্তি অব্যক্তবম ওকে তো এয়া হ'ল আমাৰ জৈন ফিলচফি কমপ্লিট হ'ল তো জৈন ফিলচফি তোমাৰ এইখিনিয়ে হয় তোমাৰ সম্বাৰ আৰু নিজৰৰ বিষয়ে অলৰেডি আমি ওপৰত ডিসকাস কৰি আহিলো ইমান ব্ৰডলি কৰা নাই বাট আমি মেইন থিমটো আমি যাতে গম পাইছো সম্বাৰ হ'ল তোমাৰ সম্বাৰৰ ইট মিন্স স্টপেজ অফ ইনফ্লাক্স অফ কাৰ্মিক পাৰ্টিকলছ এণ্ড নিৰ্জৰা ইট মিন্স এক্সিষ্টিং কাৰ্মিক পাৰ্টিকলছ you must exhaust that means তুমি যিখিনি কার্মিক পার্টিকলস তোমার ভিতৰত সোমাই আছে একচুয়ালি তোমাৰ সোলৰ ভিতৰত সোমাই আছে সেইখিনি তুমি এক্সহষ্ট কৰিব লাগিব that means তুমি বাহিৰত ওলাই দিব লাগিব অৰ্থাৎ ৰিমুভ কৰাব লাগিব নিজৰ পৰা তেতিয়াহে আমাৰ সোলটো পিউৰ হ'ব খালি ষ্টপ কৰিলে নহব ভিতৰৰখিনি আমাক বেয়া কাম কৰাবলৈ উৎসাহিত কৰি থাকিব হেতু কাৰণে আমাৰ সেইখিনিও ডিলিট বা ৰিমুভ কৰাব লাগিব মাজৰ পৰা ওকে তো এয়া হ'ল তোমাৰ জৈন ফিলচফি এতিয়া টাইমো প্ৰায় হৈ গ'ল বেলেগ এটা ক্লাছ আছে 8:30 যা ঠিক আছে আজি আমি ইমানতে এৰো হা বুদ্ধটো ষ্টাৰ্ট কৰিলে এতিয়া শেষো নহ'ব আৰু এটা ক্লাছ আছে তো আজি আমি ইমানতে এৰো নেক্সট ক্লাছত আমি বুদ্ধটো কৰিম আৰু বুদ্ধৰ পিডিএফটো মই তোমালোকক দি আছো তো এবাৰ পঢ়ি আহিবা তো বুজি পাবলৈ অকণমান ইজি হ'ব ওকে তো আজি আমি ইমানতে এৰিছোঁ